ট্ৰাম্পৰ শুল্ক নীতিত শংকিত ভাৰত। ট্ৰাম্প মোদীৰ বৈঠকৰ পাছতেই হ্ৰাস আমেৰিকান সুৰাৰ শুল্ক। ভাৰতে হ্ৰাস কৰিলে বাৰ্বন হুইস্কিৰ 50% শুল্ক। দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হিচাপে শপত লৈয়ে ডনাল্ড ট্ৰাম্পে লৈছিল কঠোৰ শুল্ক নীতি। বিশ্বৰ বিভিন্ন দেশৰ ওপৰত অতিৰিক্ত শুল্ক জাপি দিছিল ট্ৰাম্পে। তেনে এক পৰিস্থিতিৰ মাজতে আমেৰিকা ভ্ৰমণলৈ গৈছিল নৰেন্দ্ৰ মোদী, যাৰ বাবে অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ। কিন্তু এই ক্ষেত্ৰত আমেৰিকাত গৈ বিফল হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডনাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰা যুটীয়া সংবাদমেলতে স্পষ্ট হৈ পৰিছিল এই কথা। নৰেন্দ্ৰ মোদীৰ সন্মুখতে ডনাল্ড ট্ৰাম্পে মন্তব্য কৰিছিল যে শুল্কৰ ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ'ব, সেয়া ভাৰত হ'লেও কথা নাই। ডনাল্ড ট্ৰাম্পে কৈছিল যে শুল্কৰ ক্ষেত্ৰত শত্ৰুতকৈ আমেৰিকাৰ বেছি ক্ষতি কৰিছে বন্ধু ৰাষ্ট্ৰই। ট্ৰাম্প মোদীৰ বৈঠকৰ পাছতে তাৎপৰ্যপূৰ্ণভাৱে ভাৰতত হ্ৰাস কৰিছে আমেৰিকান সুৰাৰ ওপৰত শুল্ক। আমেৰিকাৰ বাৰ্বন হুইস্কিৰ ওপৰত 50% আমদানি শুল্ক হ্ৰাস কৰে ভাৰতে। এই ক্ষেত্ৰত বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগে জাৰি কৰিছে নিৰ্দেশনা। উল্লেখ্য যে ইয়াৰ পূৰ্বে বাৰ্বন হুইস্কিৰ ওপৰত 150% শুল্ক আৰোপ কৰিছিল ভাৰতে, কিন্তু শেহতীয়াকৈ এই শুল্ক 100%লৈ হ্ৰাস কৰে ভাৰত চৰকাৰে। ইপিনে বিভৰেজ এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ সঞ্চালক বিনোদ গিৰিয়ে কয় যে বিশ্ব অৰ্থনীতিৰ অংশীদাৰ হ'বলৈ ভাৰতে সুৰাৰ ওপৰত দীৰ্ঘ সময়লৈ আৰোপ কৰিব নোৱাৰে 150% আমদানি শুল্ক। তেওঁ লগতে কয়, হাৰ্লিৰ দৰে বাৰ্বনৰ আমদানি পৰিমাণ যদিও কম, ইয়াত দুই দেশৰ বৈদেশিক আৰু অৰ্থনৈতিক দিশ জড়িত হৈ থাকে। উল্লেখ্য যে বাৰ্বন হুইস্কি হৈছে আমেৰিকাৰ একমাত্ৰ থলুৱা সুৰা। এই সুৰাৰ ভাৰততো আছে ব্যাপক চাহিদা। 2023-24 বৰ্ষত ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰিছিল 2.5 মিলিয়ন আমেৰিকান ডলাৰৰ বাৰ্বন হুইস্কি। এই হুইস্কিৰ বিশেষত্ব এয়াই যে ইয়াক নিৰ্মাণ কৰা হয় কুঁহিয়াৰ, ঘেঁহু, ৰাই আৰু মাল্টেৰে, য'ত 51% থাকে কুঁহিয়াৰৰ ৰস। 1964 চনত আমেৰিকান কংগ্ৰেছে এই সুৰাক আমেৰিকাৰ স্বকীয় সামগ্ৰী বুলিও ঘোষণা কৰি থৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্বন কাউণ্টিৰ কেণ্টচিত 18শ শতিকাত প্ৰথম প্ৰস্তুত কৰি উলিওৱা হৈছিল এই সুৰা। এই সুৰাত এলকহলৰ মাত্ৰা হৈছে 80 পৰা 160%, আৰু ইয়াক প্ৰস্তুত কৰা হয় পূৰ্বতে ব্যৱহাৰ নোহোৱা ওক গছৰ নলীত। উল্লেখনীয়ভাৱে এই বাৰ্বন হুইস্কিৰ আছে নিজস্ব কিছু গুণ, যাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ বাবে মন পচন্দৰ সুৰাৰ ভিতৰত অন্যতম হৈছে বাৰ্বন হুইস্কি। উল্লেখ্য যে শেহতীয়া বৈঠকত ভাৰত আমেৰিকাৰ মাজত বাণিজ্যিক সম্প্ৰসাৰণৰ বাবে আলোচনা কৰিছিল নৰেন্দ্ৰ মোদী আৰু ডনাল্ড ট্ৰাম্পে। কিন্তু তাৰ পাছতো নিজৰ শুল্ক নীতিক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰি আছিল ডনাল্ড ট্ৰাম্পে। তাৰ বিপৰীতে ভাৰতে এই ক্ষেত্ৰত গ্ৰহণ কৰে নমনীয় স্থিতি। নৰেন্দ্ৰ মোদী ভাৰতলৈ ঘূৰি অহাৰ পাছতে ভাৰতে 50% হ্ৰাস কৰে বাৰ্বন হুইস্কিৰ ওপৰত শুল্ক, যাক লৈ এতিয়া স্বাভাৱিকতে উত্থাপিত হৈছে প্ৰশ্ন, আমেৰিকাৰ হেঁচাত পৰিয়ে ভাৰতে হ্ৰাস কৰিলে নেকি বাৰ্বন হুইস্কিৰ শুল্ক? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।